ৰাতিপুৱা 5:30 বজাত মোৰ খুৰা শ্ৰী সুখদেৱ চাহাৰয় ডাঙৰীয়া মানে তেওঁ ৰাতিপুৱা দোকান খুলিব নহয় আচলতে তেওঁ সদায় সোনকালে উঠে উঠি পেলাই তেওঁ ৰাতিপুৱা ঝাৰু মাৰিব আহিছিলে যে সেইখিনি সময়তে এজন মানুহ অচিনাকি ব্যক্তি এজন আহি পেলাই তেওঁক মানে মিঠাতেল সৰিয়হৰ তেল লাগে বুলি তেওঁক মানে সোধাওঁতে তেওঁ মানে যেতিয়া দোকানৰ ভিতৰত গ'লে মানে সৰিয়হৰ তেল আনিব ভিতৰত সোমালে তেতিয়া মানুহজন সিফালে চাই যে মানুহজন নাই মানুহজন ক'ৰবাত ওলাই গ'ল নেকি পিছত খুৰাই আকৌ দেখি মানুহজনৰ পিছত আকৌ পানী দোকানসমূহত পানী অলপ ছটিয়াৰ পিছত আকৌ মানুহজন ঘূৰি আহোঁতে পিছত তেলটো জুখিব যাওঁতে তেওঁক মানে পিছফালৰ পৰা পেট্ৰল ছটিয়াই দি পেলাই মানে ডেচলাই কাঠি তেনেকৈ গাত মাৰি দিলে মাৰি পেলাই শ্বাটাৰটো বন্ধ কৰি থৈ মানুহজন পলালে তাৰপিছত আমি মোক ফোন কৰি মাতোতে ওচৰৰ মানুহে ফোন কৰি পেলাই মাতোতে মই আহি পালোঁ আহি পোৱাৰ পিছত আকৌ মই মেডিকেলৰ পুষ্পাঞ্জলিলৈকে গ'লোঁ পুষ্পাঞ্জলি দোকান আছিলে পিছত বাৰু মই থানালৈকে গ'লোঁ তেওঁক অফেলত পঠোৱা হৈছে এতিয়া তেওঁ GMCত পঠোৱা হ'ল এনে কিমান জখম আছে জখম বেছি এটা হোৱা নাই যদিও মানে তথাপিতো গাত পৰিছে আৰু কাপোৰ কানি গোটেই পৰা গৈছে কাপোৰ কানি গাৰ যিমান আছিলে গোটেইখিনি পৰিছে আৰু থানাৰ পৰা SSR আহিলে SSR আহি পেলাই অলপ ইনভেষ্টিগেশ্যন কৰি গুচি গ'ল কোনে কৰিছে সন্দেহ কৰে নি কাৰোবাক সন্দেহ মানে মানুহজনক চিনি নাপাওঁ মই তেনেকৈ হয়